নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, সকলোলৈ স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ ৰঞ্জু হাজৰিকাৰ সামাজিক উপন্যাস নৰকৰ ফুল। এয়া চতুৰ্থ খণ্ড। উৎপলা, ৰাজেনে উচ্চাৰণ কৰিলে। মাষ্টৰ বাবুৱে তাইৰ নাম উৎপলা ৰাখিবলৈ কৈছে। উৎপলা? এইটো আকৌ কি নাম? ৰেজিয়াই সুধিলে। ইয়াৰ অৰ্থ তই কি বুজিবি? মাষ্টৰ বাবুৱে মোক ধুনীয়াকৈ বুজাই দিছে। উৎপল মানে হৈছে এটা ফুলৰ নাম। পদুম ফুলকে উৎপল বুলি কয়? নাৰায়ণে মাত লগালে। উৎপল ফুল ক'ত হয়? বোকাত হয়। ৰাজেনে নিজেই প্ৰশ্ন কৰি নিজেই উত্তৰটো দি ক'লে। বোকাত যিদৰে এটা ধুনীয়া ফুলৰ জন্ম হয়, সেইদৰে এই ছোৱালীকো আমি পাইছোঁ লেতেৰাৰ মাজত, আৱৰ্জনাৰ মাজত। সেইকাৰণে মাষ্টৰ বাবুৱে ছোৱালীৰ নাম উৎপলা ৰাখিবলৈ কৈছে। নামটো দেখোন মনতে নাথাকিব, ৰেজিয়াই ক'লে। হেমা মালিনী বা পদ্মিনী ৰখা হ'লে নামটো মনত থাকিলহেঁতেন, নাৰায়ণে ঠাট্টাৰ সুৰত ক'লে। ৰেজিয়াই নাৰায়ণলৈ ঘোপাকৈ চালে। নাৰায়ণে মুখ ভেঙুচাই উঠিব খোজাত ৰাজেনে বহুৱাই দি ক'লে, ক'লৈ যাৱ? দোকানলৈ, নাৰায়ণে ক'লে। দোকান এতিয়ালৈকে খোলাই নাই। অলপ সময় ৰ, কথা আছে। ভগা পেটৰ চকীখনত সম্পূৰ্ণ দেহাটো এৰি দি ৰাজেনে ক'লে। ৰেজিয়া আৰু নাৰায়ণে কৌতূহলেৰে চালে ৰাজেনলৈ। ৰাজেনে চকু দুটা মুদি কিছু সময় নিৰ্বাক হৈ বহি থাকিল। কি কথা আছে, নকওঁ কিয়? ৰেজিয়াই নিজৰ খুলি যোৱা খোপাটো বান্ধি লৈ ক'লে। আজি 4 দিন ধৰি মই মোৰ ধান্দা কৰিব পৰা নাই। ধান্দা নকৰিলে পেটো নভৰে। আজি মই যাম। আৰু এই বাচ্চাটো নাৰাখোঁ বুলিও মই ৰাখিলোঁ। আচলতে তহঁতৰ সাহসতহে ৰাখিছোঁ। মই অকলে এই বাচ্চা ডাঙৰ কৰিব নোৱাৰোঁ। এতিয়া ছোৱালীজনীক তহঁতে চাব লাগিব। তহঁতৰ প্ৰত্যেকৰ নিজৰ নিজৰ দায়িত্ব আছে মই জানো। তথাপি তই ইমান চিন্তা কৰিছ কিয় ৰাজু? তোকতো কৈছোৱেই যে তই অকলশৰীয়া নহয়, ভয় কৰিব নালাগে। ছোৱালীৰ আলাই আথানি নহয়। ৰাজেনৰ কথাৰ উত্তৰত নাৰায়ণে ক'লে। ৰেজিয়া, তই একো নকলি? ৰাজেনে ৰেজিয়ালৈ চাই সুধিলে। মই নহ'লে তই আৰু নাৰায়ণে মিলি এই ছোৱালীজনীক ডাঙৰ কৰিবি। তইনো মোক সুধিব লাগে কিয়? চিন্তা কৰিব নালাগে দে, ৰেজিয়াই একে আখাৰে ক'লে। ৰাজেনে এটা স্বস্তিৰ নিশ্বাস এৰিলে। নাৰায়ণ যাবলৈ উদ্যত হ'ল। দোকান খোলাৰ সময় কেতিয়াবাই পাৰ হ'ল। পুৱা আৰু গধূলি সময়তে যি অলপ ভাল বিক্ৰী হয়। আন সময়ত নাথাকিলেও নাৰায়ণে পুৱা আৰু গধূলি এই দুটা সময় এৰিব নোখোজে। নাৰায়ণ, ৰাজেনে পুনৰ মাতিলে। দুৱাৰ মুখৰ পৰা নাৰায়ণে উভতি চালে। তোৰ ঘৰত ৰক্সি টক্সি আছে যদি এবটলমান দি পঠিয়াবিচোন। একেৰাহে 4 দিন ধৰি ডিঙিত এফুটাও পেলাব পৰা নাই, দীঘলীয়া হামি মাৰি ক'লে ৰাজেনে। থ, এতিয়া পুৱাতে সেই গেলাসোপা নাখালেও হ'ব। আৰু খবৰদাৰ, তহঁত দুয়োটাকে কৈ দিছোঁ, সেইবোৰ খাই যদি এই ঘৰত সোমাওঁ। কি হ'ব? ৰাজেনে ৰেজিয়ালৈ ঘোপাকৈ চাই সুধিলে। তোৰ ছোৱালী সেইদিনাই তোক গতাই থৈ গুচি যাম। তাৰপিছত মোক আৰু তহঁতে 1000 তেল মাৰিও আনিব নোৱাৰিবি। ৰেজিয়াৰ কথাত নাৰায়ণে হাঁহিলে। ৰাজেনেও হাঁহি এটা মাৰি চকু দুটা মুদি দি তেনেদৰেই বহি থাকিল। বটলৰ আশাৰে ৰাজু, কেঁচুৱালৈ অনা গাখীৰকে একাপ এতিয়াই খা। হাঁহি হাঁহি নাৰায়ণ আঁতৰ হ'ল। দুপৰীয়াৰ আহাৰ খাই ৰাজেন বিচনাত পৰিল। কাৰণ ৰাতি সি ধান্দাত যাব। 4 দিন যোৱা নাই। পকেট একদম খালী। দিনত অলপ শুই নল'লে ৰাতি ধান্দা কৰোঁতে সি অলপ অস্বস্তি পায়। এইটো তাৰ আজিৰ অভ্যাস নহয়, অনেক দিনৰ। ৰাজেনে বিচনাত বাগৰ দিয়াৰ লগে লগে ৰেজিয়া গৈ বাহিৰৰ খিৰিকীখনৰ কাষত বহি আৰু মূৰৰ চুলিখিনি মেলি লৈ নিজেই ওকণি বিচৰাত লাগিল। ৰেজিয়া? বিচনাৰ পৰাই ৰাজেনে মাতিলে। অঁ, ৰেজিয়াই একে ঠাইতে বহি থাকি সুধিলে। মোক বেলি ডুবাৰ লগে লগে উঠাই দিবি। হ'ব ৰাজু, তই শু, ৰেজিয়াই ক'লে। ৰাজেন শুই পৰিল।
খন্তেক পিছতে তাৰ নাকৰ শব্দ শুনা গ'ল। ৰেজিয়াই তেতিয়াও উকনি বিচৰাতে ব্যস্ত। উকনি বিচৰাৰ লগে লগে ৰেজিয়াই ভাবিলে ৰাজেনৰ কথা, নাৰায়ণৰ কথা, নিজৰ কথা আৰু সদ্যপ্ৰাপ্ত শিশুটিৰ কথা। সংসাৰ এনেকৈও হয়। ৰাজেন অকলশৰীয়া মানুহ। সংসাৰত আপোন বুলিবলৈ তাৰ কোনো নাই। নাৰায়ণো তেনেকুৱাই। আৰু তাইৰতো সংসাৰত সকলো থাকিও কোনো নাই। সৰ্বশেষত সিহঁতৰ মাজলৈ যিটো শিশু অনাহুতভাৱে আহিল, তাইৰো কেও কিছু নাই। ধুনীয়া সংসাৰ এখনৰ সৃষ্টি হৈছে সিহঁত কেওটাৰ মাজত। জোৰা টাপলি মৰা সংসাৰ। বেলি ক্ৰমাৎ পৰি আহিল। খিৰিকীৰে হেলনীয়া হৈ সোমাই অহা ৰ'দজাকো নোহোৱা হ'ল। কেৰাচিন তেলৰ টিনেৰে তৈয়াৰ কৰা ঘৰৰ চালৰ ওপৰত কেইযোৰমান পাৰ চৰাই আহি বহিছেহি সম্ভৱ। মাজে মাজে টিনত খোপনি ৰখিব নোৱাৰি সিহঁত টিনত পিছলি আহে। পিছলি আহোঁতে টিনত সিহঁতৰ নখৰ শব্দ হয়। বহি বহি ৰেজিয়াই সেই বিশৃংখল শব্দবোৰ শুনি থাকিল। বেছ আমোদ পালে তাই। তাৰ লগে লগে তাই ভাবিলে ছোৱালীজনীৰ কথা। আজি ডাষ্টবিনত পোৱা ছোৱালীজনী কাইলৈ ডাঙৰ হ'ব। তাই বাৰু কাক দেউতা বুলি মাতিব আৰু মা বুলি? ৰাজেনকে তাই দেউতা বুলি মাতিব নেকি? আৰু তাইক যদি মা বুলি কয়? কথাবোৰ কিবা হ'ব দেখোন। ক্ৰমে অন্ধকাৰ হৈ আহিল ঘৰৰ ভিতৰখন। কেঁচুৱাটোকো গাখীৰ খুওৱাৰ সময় হ'ল। মাক নোহোৱা কেঁচুৱা। ঘনে ঘনে গাখীৰ দিব লাগে। ৰেজিয়া বহাৰ পৰা উঠিল। ৰাজেনকো উঠাবৰ হ'ল। তাক উঠাই দিয়াৰ কথা কৈছিল। ৰেজিয়া ইটো কোঠালৈ গ'ল। ৰাজেনে নাক ঘোঙাই শুই আছে। ৰাজু? ৰেজিয়াই কাষ চাপি গৈ মাতিলে। ৰাজেনৰ সাৰ সুৰেই নাই। ৰেজিয়াই ৰাজেনৰ কপালত হাত এখন থলে। ৰাজেনে খকমককৈ সাৰ পাই গ'ল। উঠ, তোৰ যাবৰ সময় হ'ল, ৰেজিয়াই ক'লে। ৰাজেনে বিচনাতে উঠি বহি এটা দীঘলীয়া হামি মাৰিলে। চাহ খাবি? ৰেজিয়াই সুধিলে। আগতে লেম্পটো জ্বলাই দেচোন, মোৰ বিচনাৰ তলতে আছে। এই বুলি ৰাজেনে গাৰুৰ তলত থকা জুইচলা বাঁহটো উলিয়াই ৰেজিয়াৰ হাতত দিলে। ৰেজিয়াই বিচনাৰ তলৰ পৰা লেম্পটো উলিয়াই জ্বলাই ক'লে, এইডালো বৰ লেতেৰা হৈ আছে। কাইলৈ চাফা কৰিব লাগিব। কাইলৈ টেবুল লেম্প এটা আনিম ৰহ, ৰাজেনে ক'লে। মই চাহৰ পানীকণ বহাই এপাক ঘৰৰ পৰা আহোঁগৈ। তই ওলাও মানে আহি পামহি, নহ'লে তই যোৱাৰ পিছত মই যাব নোৱাৰিম, ৰেজিয়াই ক'লে। ছোৱালীক গাখীৰ খোৱালি? ৰাজেনে বিচনাৰ পৰা নামি সুধিলে। নাই খুওৱা, মই ঘৰৰ পৰা আহি লওঁ ৰহ, ৰেজিয়া আঁতৰ হ'ল। ৰাজেনে লেম্পটো নি কেঁচুৱা শোৱা বিচনাখনৰ কাষত থলে। লেতেৰা আঁঠুৱাখন তৰি দি সি মনতে কিবা এটা ভাবিলে। ৰেজিয়াই ষ্টভত পানী অলপ বহাই ৰাজেনৰ কাষেদিয়েই বাহিৰলৈ ওলাই যাব খোজোতে ৰাজেনে মাত লগালে। ৰেজিয়া? ৰেজিয়াই দুৱাৰ মুখৰ পৰা উভতি ৰাজেনলৈ চালে। এই আঁঠুৱাখন বৰ লেতেৰা হ'ল, কিবা টেঙা টেঙা গোন্ধাইছে দেখোন। ইমান দিনে গোন্ধ নাপালি, এতিয়া গোন্ধটো ক'ৰ পৰা আহিল? সেয়া তোৰ বমিৰ গোন্ধ। ডিঙিলৈকৈ খাই আহি ৰাতি শুবৰ সময়ত বিচনাতে উলিয়াই দিয়াৰ গোন্ধ এয়া। মোক এইবোৰ ধোৱাৰ কথা নকবি, মোৰ সময় নাই, ৰেজিয়াই উচাত মাৰি গুচি গ'ল। কাইলৈ নতুন এখন কিনিব লাগিব, ৰাজেনে নিজকে কোৱা দি ক'লে। কেঁচুৱাটোৰ কাষতে ৰাজেন এইবাৰ বহিল। আঁঠুৱাৰ গোন্ধটো তাৰ আকৌ নাকত লাগিল। ধেৎ তেৰি, ইমান লেতেৰা আঁঠুৱা এইখন। কিনাৰ পৰা ধোৱাই নাছিল। এইখনৰ তলত হ'লে কেঁচুৱাটোৰ অসুখে হ'ব। সিদিনা নাৰ্ছেও কৈ গৈছে, কেঁচুৱাৰ কাপোৰ কানি আদি সম্পূৰ্ণ পৰিষ্কাৰ হ'ব লাগে, নহ'লে নানান ধৰণৰ অসুখ হ'ব পাৰে। যিবোৰ ভয়ংকৰ ভয়ংকৰ অসুখৰ কথা কৈছিল, সেইদিনা ৰাজেনে কথাবোৰত গুৰুত্ব নিদিলেও এতিয়া কিন্তু কথাবোৰ সি উপলব্ধি কৰিছে। কেঁচুৱাটোক পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰেজিয়াইহে ৰাখিব পাৰিব। ৰাজেনৰ পক্ষে এইবোৰ কাম অসম্ভৱ।
কেঁচুৱাক গা ধুওৱা, মালিচ কৰা, খুওৱা আদি কামবোৰ যে সাধাৰণ কাম নহয়, এইকেইদিনতে সি ভাল বুজিছে। ৰেজিয়াজনী আছে বুলিহে। তাইও ভাল লাগি আছে সি। বেচেৰীৰ কথা ভাবিলেহে বেয়া লাগে। তাইৰ জীৱনটো এনেই বৰবাদ হৈ গ'ল। ৰাজেনে এদিন কৈছিল, ক ৰেজিয়া, এতিয়াই তোৰ মতাটোৰ চুলিত ধৰি আনি তোৰ ভৰিৰ ওচৰত পেলাই দিওঁ। তাৰপিছত সি তোক নিয়ে নে নিনিয়ে চা। কিন্তু ৰেজিয়াই ৰাজেনক বাধা দি ক'লে, নালাগে অ' ৰাজু। এদিন দেখিবি সি নিজেই আহি মোক লৈ যাব। তেনেকৈ নিলেহে মোৰ শান্তি হ'ব। কিন্তু চালা চোৰৰ বাচ্চাটো আহিব জানো? ৰাজেনে সুধিছিল। চাই থাক, এদিন আহিবই। এনেতে কেঁচুৱাটোৱে সাৰ পোৱা দেখি ৰাজেনে কোলাত তুলি ল'লে। ৰাজেনে ল'ব নজনাৰ কাৰণেই কেঁচুৱাটোৱে আৰু জোৰেৰে কান্দি উঠিল। সি মহাবিবাঙত পৰি থিয় হৈ জোকাৰি জোকাৰি নিচুকাবলৈ চেষ্টা কৰিলে। কিন্তু কেঁচুৱাৰ কান্দোন বাঢ়িলহে। ঠিক সেই সময়তে ৰেজিয়া সোমাই আহিল আৰু কেঁচুৱাটো হাতত লৈ নিচুকোৱা দেখি হাঁহি এটা মাৰি ক'লে, অ' এতিয়াহে বাপেক যেন লাগিছে। পিছে তই যিদৰে জোকাৰিছ, এই পেন্দুকণা কেঁচুৱাটোৰ ফালে আধা ধোন হ'ব। চাওঁ চাওঁ, মোক দে। ৰেজিয়াই ৰাজেনৰ হাতৰ পৰা কেঁচুৱাটো ল'লে। মোৰ চোলা লুঙি গোটেইবোৰ তিয়াই পেলালে। ৰাজেনে লুঙিৰ ভিজা অংশটো চেপিবলৈ চেষ্টা কৰি ক'লে, বাপেকৰ কোলাত উঠিবলৈ পাই আনন্দতে মুতি দিলে আমাৰ উৰ্মিলাই। হাঁহি এটা মাৰি ৰেজিয়াই কথাষাৰ ক'লে। কি ক'লি নামটো? উৰ্মিলা নহয়, উৎপলা। ৰাজেনে শুধৰাই দি ক'লে, নামটো দেখোন মোৰ মনতে নৰয়। উৰ্মিলা নামটোহে বাৰে বাৰে মনলৈ আহে। সেই কণা মিস্ত্ৰীটোৰ ঘৈণীয়েকৰ নাম উৰ্মিলা নহয় জানো? মই কেনেকৈ ক'ম কাৰ ঘৈণীয়েকৰ নাম উৰ্মিলা, কাৰ ঘৈণীয়েকৰ নাম শৰ্মিলা? ৰাজেন ভিতৰলৈ সোমাই গ'ল। ৰাজু, তই চাহকাপ নিজেই কৰি খা আৰু যোৱাৰ আগতে ছোৱালীৰ কাৰণে গাখীৰকণ তৈয়াৰ কৰি থৈ যা। নাৰায়ণে দোকান বন্ধ কৰি আহোঁতে দেৰি হ'ব। এইৰ পিয়াহ লাগিছে, ৰেজিয়াই ক'লে। ৰাজেনে একো নকৈ স্তব্ধটোৰ ওচৰত বহিল। নিজে চাহ একাপ কৰি খালে আৰু একাপ ৰেজিয়াকো দিলে। তাৰপিছত কেঁচুৱাটোৰ কাৰণে গাখীৰখিনি যতনাই ৰেজিয়াৰ হাতত দি ক'লে, মোৰ আহোঁতে দেৰি হ'ব পাৰে। তোৰ অসুবিধা হ'লে নাৰায়ণকো ইয়াতে থাকিবলৈ কবি। তই এটা কাম কৰিবি, ৰেজিয়াই মাত লগালে। কি? ৰাজেনে ৰেজিয়ালৈ চালে। যাওঁতে গোলাপী বুঢ়ীক কথা এটা কৈ যাবিচোন। তাই আজি নাহিলেই। ৰাতিপুৱা আহি কেঁচুৱাটোক হেকি পুতকি মালিচ কৰি দিব লাগে। কমেও এমাহ। এই 4 দিন আহিয়েই তাইৰ আমনি লাগিল। ধাইৰ কামবোৰ মই কৰিব নাজানো। হ'ব দে, মই কৈ যাম। তই গাখীৰ খোৱা। এইডালে বৰ চিঞৰে দেখোন। ভোক লাগিলে চিঞৰিবই। তই আকৌ এইডাল সেইডাল মাৰিছ কিয়? নাপায় নহয় তেনেকৈ ক'ব, ৰেজিয়াই ক'লে। ৰাজেন ওলাই গ'ল। গলিটোৰ পৰা ওলাই আহি নাৰায়ণক দেখা পালে। নাৰায়ণ, দোকান বন্ধ কৰিলি নেকি? ৰাজেনে সুধিলে। বন্ধ কৰিলোঁ মানে আকৌ এতিয়া বস্তু অলপ কিনিবলৈ যাব লগা হ'ল। দোকানত বস্তু একোকে নাই। তামোল নাই, পাণ নাই, জৰ্দা নাই, বিস্কুট নাই। মই আকৌ তই ঘৰলৈ সোনকালে যাবি বুলিহে ভাবিছিলোঁ। ছোৱালীজনীয়ে বৰ কান্দি আছে। এইবুলি ৰাজেন আগবাঢ়িল। নাৰায়ণে দুনাই কিবা ক'বলৈ সুবিধাই নাপালে। ৰাজেনৰ মনটো হঠাৎ বিমৰ্ষ হৈ পৰিল কেঁচুৱাটোৰ কথা ভাবি। কেঁচুৱাটোৱে কান্দিয়েই থাকে যদি? ৰেজিয়াই নিচুকাব পাৰেনে নাই এতিয়া? নাৰায়ণটো যোৱা হ'লেও কথা নাছিল। সৰু কেঁচুৱা, বেছি সময় কান্দিলে বেয়া। গোলাপী বুঢ়ীৰ ঘৰটোৰ ওচৰ পাই ৰাজেনে দুবাৰমান বুঢ়ীৰ পুতেকৰ নাম ধৰি চিঞৰিলে। কোনো সঁহাৰি নাহিল। ঘৰটোৰ দুৱাৰখনৰ ওচৰত থিয় হৈ ৰাজেনে তৃতীয়বাৰ চিঞৰিব খোজোতেই হঠাৎ দুৱাৰখন মেল খালে। গোলাপী বুঢ়ীয়েই ওলাই আহিল ভিতৰৰ পৰা। কোন? হাতৰ টিপচাকিটো ওপৰলৈ তুলি ৰাজেনৰ মুখখন চাবলৈ চেষ্টা কৰিলে গোলাপী বুঢ়ীয়ে। মই ৰাজু। তই আজি নগলি দেখোন, ৰাজেনে সুধিলে। কি কবি বোপাই, মোৰ আজি গাটো ভাল নহয়। দিনটো বিচনাতে পৰি আছোঁ। আহ ভিতৰলৈ।
গোলাপী বুঢ়ীয়ে ক'লে, নাই নবহোঁ, মই যাওঁ। কাইলৈ পিছে যাব পাৰিবিনে নোৱাৰ? যাম দে, কাইলৈ যাম। ছোৱালীটিয়ে আমনি কৰিছে নেকি? অঁ, আজি অলপ বেছি আমনি কৰিছে। ৰাজেন ঘূৰিল। ৰেজিয়া আছেনে নাই? বুঢ়ীয়ে চিঞৰি উঠিল। ইতিমধ্যে ৰাজেন গৈ আলিবাটত উঠিল। বাটৰ পৰাই সি চিঞৰি ক'লে, আছে। কেইখোজমান আগুৱাই গৈ ৰাজেনে পেণ্টৰ পকেটৰ পৰা তেনেই চেপেটা হোৱা চিগাৰেটৰ পেকেটটো উলিয়াই এটা মুখত ল'লে। হঠাৎ উচপ খাই উঠিল সি। নিচেই কাষৰ ঘৰ এখনৰ পৰা ভাহি অহা শিশুৰ কন্দনে তাৰ মনত জোৱাৰ তুলিলে। খুব কান্দিছে শিশুটিয়ে। মাক দেউতাক দুয়োৱে বোধহয় নিচুকাবলৈ চেষ্টা কৰিছে, কিন্তু পৰা নাই। মাক দেউতাক দুয়োৰে কণ্ঠস্বৰ শিশুটিৰ কান্দোনৰ লগে লগে কাণত পৰিল ৰাজেনৰ। শিশুটি কান্দি কান্দি লেবেজান হৈ পৰিছে। সৰ্বনাশ, শিশুটিয়ে যিদৰে কান্দিবলৈ আৰম্ভ কৰিছে উশাহ নিশাহ বন্ধ হৈ যাব দেখোন। হঠাৎ ৰাজেনৰ বুকুৰ ভিতৰখনত কিবা এটাই যেন তোলপাৰ কৰি উঠিল। সি লগে লগে উভতি দৌৰ দিলে ঘৰৰ ফালে। কিবা এক আকৰ্ষণে যেন তাক জোৰেৰে টানি লৈ গৈছে ঘৰলৈ। গলিটোত সোমোৱাৰ লগে লগে ৰাজেনে কাণ থিয় কৰিলে ঘৰৰ ফালে, জানোচা কিবা শুনিবলৈ পাই। কিন্তু একোকে কাণত নপৰিল তাৰ। সি এইবাৰ ধীৰে ধীৰে আগবাঢ়িল। ঘৰটোৰ ওচৰ পোৱাৰ লগে লগে তাৰ কাণত পৰিল ৰেজিয়াই ভুনভুনাই গোৱা অৰ্থহীন কিছুমান নিচুকনি গীত। ৰাজেনে এটা স্বস্তিৰ নিশ্বাস এৰিলে। সন্মুখৰ দুৱাৰখন সামান্য ঠেলি ভুমুকি মাৰি চালে সি। দুৱাৰখনে এটা বিকৃত শব্দ কৰিলে। কোন? লগে লগে ৰেজিয়াই বিচনাৰ পৰা মূৰটো সামান্য তুলি মাত লগালে, মই, ৰাজু। কি হ'ল? তই গুচি আহিলি কিয়? যোৱা নাই? নাই, মানে এই নাৰায়ণক বিচাৰি ফুৰিছোঁ, সি অহা নাই। ৰাজেনে আচল কথাটো ক'বলৈ লাজ পাই সুধিলে। নাই অহা? হ'ব দে, সি এতিয়া নাহিলেও মই থাকিব পাৰিম, যা তই। ৰেজিয়াই পুনৰ ভুনভুনাবলৈ ধৰিলে। ৰাজেনে কেঁচুৱাটোৰ ফালে এবাৰ চাই আঁতৰ হ'ল। এইবাৰ ৰাজেনে যাওঁতে এটা গান গাই গ'ল। সদায় ঘৰৰ পৰা ওলাওঁতে যিটো গান গাই যায়, সেই গানটো হিন্দী ছবিৰ পুৰণি গান এটা।